মিয়া জনগোষ্ঠীক অসমীয়া মূল সুঁতিৰ সৈতে একলগ কৰা দায়িত্ব লৈছে এতিয়া ৰাইজৰ দলে। এই ঘোষণা কৰিলে সভাপতি অখিল গগৈয়ে। ৰাইজৰ দলক ভোট দিয়ক, আপোনালোকক অসমীয়াৰ মূল সুঁতিৰে একলগ কৰি দিম। ৰাইজৰ দলক ভোট দিয়ক, আমি আপোনালোকক অসমীয়া মূল সুঁতিৰ লগত একলগ। হয়, গোৱালপাৰা সংখ্যালঘু প্ৰধান এলেকা শিমলুবাৰীত সংখ্যালঘুলৈ এই প্ৰতিশ্ৰুতি অখিল গগৈৰ। ৰাইজৰ দলক ভোট দিয়ক, আমি আপোনালোকক অসমীয়া মূল সুঁতিৰ লগত একলগ কৰিম। অসমত মুছলমানে কেতিয়াও মুখ্যমন্ত্ৰী গঢ়িব নোৱাৰে। অসমৰ সমস্ত মুছলমান এক হ'লেও নোৱাৰে। অসমৰ মুছলমানৰ হাতত সিমান চিটেই নাই। টাৰ্গেট কৰি আছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মুছলমান সংখ্যালঘু ৰাইজক। সকলো মানুহে জানে, মই আপোনালোকক সুধিব খুজিছোঁ চব দেই, বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি গোটেই মুছলমানৰ ভোট পায়, বোলে অকল বদৰুদ্দিন আজমলক বোলে অকল মুছলমানে গোটেই মুছলমানে দিলে আৰু বাকী কাকো দিয়া নাই, তথাপিও বাৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে? পাৰিব নেকি কওক? সিমানকেইখন চিটেই নাই অসমত যে মুছলমান গোটেই মুছলমান মানুহবিলাকে ভোট দি দিলেও অসমত চৰকাৰ গঠন কৰিব পৰাকৈ AIDFৰ কেতিয়াও শক্তি জীৱনত নহ'ব। মুছলমানে এতিয়া কেৱল মুছলমানক ভোট দি থাকিলে নহ'ব, মূল সুঁতিৰ অসমীয়া মানুহক ভোট দিব লাগিব মুছলমানে। অখিল গগৈক মুছলমানে ভোট দিয়ক, অসমীয়া জাতিৰ সৈতে একলগ কৰাব আপোনালোকক ৰাইজৰ দলে। অকল মুছলমান মানুহকেইটা লগ হৈ মুছলমানক ভোট দি থাকিলেও কেতিয়াও নহ'ব। একদম মূল সুঁতিৰ অসমীয়া মানুহক আপোনালোকে ভোট দিব লাগিব। মূল সুঁতিৰ অসমীয়া মানুহ। আজি অখিল গগৈ বুলি ক'লে, আজি ৰাইজৰ দল বুলি ক'লে উজনি অসমত আমাক বাদ দি পৃথিৱীৰ কোনেও চৰকাৰ কৰিব নোৱাৰে। গতিকে ৰাইজৰ দলৰ প্ৰতি যদি আপোনালোকে অলপো যদি মৰম নেদেখুৱায়, তেতিয়াহ'লে আন যাকে ভোট দি দিয়ক, লাগিলে আপোনালোকক সদায় বিদেশী বুলি কৈ থাকিব। গতিকে একদম স্পষ্ট কথা মই আপোনালোকক ক'বলৈ আহিছোঁ, কোনো লোকদাক নোহোৱাকৈ আপোনালোকক ক'বলৈ আহিছোঁ, যদি সঁচাকৈ অসমৰ সংখ্যালঘু ৰাইজ শান্তিত থাকিব লাগে, অসমৰ সংখ্যালঘু ৰাইজে অসমীয়া জাতিৰ লগত সম্পূৰ্ণৰূপে একলগ হৈ যাব লাগে, কোনোদিন যদি সংখ্যালঘু ৰাইজে কেতিয়াও বিপদ আপদ নোহোৱাকৈ অসমত একদম স্বাধীন নাগৰিকৰ নিচিনা জীয়াই থাকিব লাগে, অসমৰ মূল সুঁতিৰ লগত যদি একেলগতে আগুৱাই যাব লাগে, তেতিয়াহ'লে আপোনালোকে কেৱল AIDFক নহয়, AIDFকটো ব্ৰহ্মপুত্ৰত দলিয়াবই লাগিব, লগতে আপোনালোকে অসমৰ মূল সুঁতিৰ ৰাজনৈতিক দলবিলাকৰ প্ৰতি সদিচ্ছা প্ৰদৰ্শন কৰিব লাগিব। লগে লগে গোৱালপাৰা সংখ্যালঘুৰ মাজত শুনিব পোৱা গ'ল অখিল গগৈ জিন্দাবাদ ধ্বনি। অখিল গগৈয়ে গোৱালপাৰাত ধুবুৰী সংখ্যালঘু শ্ৰমিকক নিৰ্বিঘ্নে শিৱসাগৰ, ডিব্ৰুগড় আদি অঞ্চলত কাম কৰিব পৰা পৰিৱেশ গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি দিয়ে। গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলাম, NB নিউজ।